নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। আজি আমি ডিছকাছ কৰিম APSC প্ৰিলিমছ 2020-25ৰ ৰিজাল্টনো কেতিয়া দিব, এক্সপেক্টেড ডেট কি হ'ব পাৰে। আপোনালোকৰ মাথাত এইটো কুৱেশ্যনে অনবৰতে চলি আছে আৰু সেইটো কাৰণে চাগে আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যন কৰিব পৰা নাই বা বাৰে বাৰে আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি APSC প্ৰিলিমছৰ ৰিজাল্ট কেতিয়া দিব সেইটো চাৰ্চ কৰি আছে আৰু আই থিংক সেইটো কাৰণে আপুনি এই পাৰ্টিকুলাৰ ভিডিঅ'টো পাইছে। লেটছ ডিছকাছ। অ'কে, আমি যদি 2020-22ৰ প্ৰিলিমছৰ ৰিজাল্ট চাওঁ তেতিয়াহ'লে আমি যদি প্ৰিলিমছৰ এক্সামিনেশ্যন হোৱা আৰু ৰিজাল্ট ডিক্লেৰেশ্যনৰ ডেট দুটাৰ মাজত যদি গেপটো চাওঁ তেতিয়াহ'লে 16 ডেজৰ গেপ আছিলে আৰু 2020-23ৰ যিটো প্ৰিলিমছ আছিলে তাৰ যিটো এক্সামিনেশ্যন কণ্ডাক্ট হৈছিলে আৰু ৰিজাল্ট ডিক্লেয়াৰ হৈছিল তাৰ মাজত যদি গেপ চাওঁ তেতিয়াহ'লে 51 ডেজ আছিলে। এইটো কি ট্ৰেণ্ড হয়? একো ট্ৰেণ্ডে নহয় এইটো, ঠিক আছে। চ' APSCৰ কোনো ট্ৰেণ্ডে নাই পাৰ্টিকুলাৰ, কেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিব কি কৰিব সেইটো আমি প্ৰিডিক্ট কৰিব নোৱাৰো, ঠিক আছে। দেন অলছ' যদি মই ভাবোঁ যে ঠিক ঠাক ধৰণে কামবোৰ হয় APSCত, তেতিয়াহ'লে আমি ভাবিম যে এই পাৰ্টিকুলাৰ ডেটটোত বা এইটো ৰেঞ্জত আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব পাৰে, ঠিক আছে। এইটো মোৰ এটা ধাৰণা বা মোৰ এটা অপিনিয়ন, ভুলো হ'ব পাৰে শুদ্ধ হ'ব পাৰে, সেইটো আপোনালোকে জানে। মই কোনো APSCৰ মানুহ নহয়, মই জাষ্ট এটা প্ৰিডিকশ্যন এটা কৰিছোঁ। এতিয়া মেইন প্ৰব্লেমটো কি মই সেইটোহে আপোনালোকৰ লগত ডিছকাছ কৰিম এতিয়া, ঠিক আছে। এতিয়া চাওক, যিসকলে বৰ্ডাৰ লাইনত আছে কাট অফৰ, যিটো বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউটে আপোনাৰ কাট অফ ওলাইছে, আমিও এটা কাট অফৰ প্ৰিডিকশ্যন কৰিছোঁ, ঠিক আছে। তো তাত আপোনালোকে যদি বৰ্ডাৰ লাইনত পৰিছে বা ইনফেক্ট যিসকলৰ আপোনাৰ প্ৰিলিমছ হৈ যাব গোটেও লাগিছে, তাহাঁতি মেইনলি এই পাৰ্টিকুলাৰ এনজাইটিৰ কাৰণে মানে ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ হ'ব তাৰ কাৰণে ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিব পৰা নাই, ঠিক আছে। এতিয়া চাওক, লাষ্ট ইয়াৰৰ যদি আমি ৰিজাল্ট ডেটৰ ডিক্লেৰেশ্যন চাওঁ তেতিয়াহ'লে 51 ডেজৰ পিছতে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। এইবাৰো কৰিব পাৰে মেবি, বা তাতকৈ লেট হৈ যাব পাৰে। তেতিয়া আপুনি চাওক যে মেইন কথা হৈছে যে এতিয়া মেইনছৰ কাৰণে কিমান টাইম পাব, ঠিক আছে। বহুত লেছ টাইম আছে মেইনছৰ কাৰণে আৰু মেইনছৰ চিলেবাছ ইজ হিউজ, ঠিক আছে। তো সেইটো কাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিম, প্লিজ এইবোৰত কৰি নাথাকি আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যন কৰিব লাগে, ঠিক আছে। আৰু আপোনালোকে চাওক যে এইটো এটা ক্ৰুচিয়েল পিৰিয়ড হয় নে নহয়? আপোনালোকে গোটেই এক বছৰ প্ৰিপাৰেশ্যন কৰিছে আৰু মেইনছেহে আল্টিমেটলি আপোনাৰ যিটো ৰেংক আছে সেইটো ডিচাইড কৰিব। হোৱাই নট ইণ্টাৰভিউ? বিকজ ইণ্টাৰভিউত অকল 180 মাৰ্কছে থাকে আৰু মেইনছত কিমান মাৰ্কছ থাকে? মেইনছত আপোনাৰ 1500 মাৰ্কছ থাকে, হয় নে নহয়? তো মেইনছেহে আল্টিমেটলি আপোনাৰ ডেষ্টিনি ডিচাইড কৰিব। So that's why you should give maximum importance to mains। এইবোৰ সৰু সুৰা কথা, প্ৰিলিমছৰ কেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব, কাট অফ কিমান থাকিব, আমুক কেতিয়া হ'ব তামুক কেতিয়া হ'ব, সেইবোৰ পাহৰি গৈ পিনে ডেডিকেটেডলি আপোনালোকে মেইনছৰ প্ৰিপাৰেশ্যন কৰিব লাগে, বুজি পাইছে? এতিয়া চাওক, আপোনালোকৰ এতিয়া যাৰ হৈ গ'ল আপোনালোকে যাব পাৰে আৰু এতিয়া মই প্ৰমোশ্যন কৰিবলৈ ওলাইছোঁ, ঠিক আছে। তো সেইটো কাৰণে যাৰ অলপ কথা শুনিব মন আছে বা কিবা ডাইৰেকশ্যন বিচাৰি আছে মেইনছৰ কাৰণে, দে কেন ৱেইট আৰু ৱাচ মি লেটাৰ, ঠিক আছে। এইটো আৰু কণ্টিনিউ কৰিব পাৰে এই পাৰ্টিকুলাৰ ভিডিঅ'টোত। এতিয়া চাওক, মই কিছুমান ইম্পৰ্টেণ্ট কথা ক'ম এতিয়া, ঠিক আছে। এতিয়া যদি আপোনালোকে ভাবিছে যে মেইনছৰ কাৰণে সুকীয়াকৈ প্ৰিপাৰেশ্যন কেনেকৈ কৰিব পাৰিম, ঠিক আছে। এতিয়া যদি সেইটোৰ কাৰণে আপোনালোকৰ হেল্পৰ দৰকাৰ আছে তেতিয়াহ'লে মই আপোনালোকৰ কাৰণে অকল 30টা ষ্টুডেণ্টৰ কাৰণে, ঠিক আছে, অলৰেডি আধাতকৈ বেছি চিটছ ফুল হৈ গৈছে, ঠিক আছে। এইটো কাৰণে মই আপোনালোকক মানে সেইটো ক'ম যে 30টা ষ্টুডেণ্টৰ কাৰণে মই অকল এই পাৰ্টিকুলাৰ মেণ্টৰশ্বিপ প্ৰগ্ৰামটো ৰাখিছোঁ, ঠিক আছে। তাত আমি নট অনলি মেণ্টৰশ্বিপ, তাত গোটেইখিনি GS পেপাৰ, যিমানখিনি মেইনছৰ পেপাৰ্ছ আছে, মানে 1500 মাৰ্কছ আমি কভাৰ কৰিবলৈ ট্ৰাই কৰিম একদম লিমিটেড টাইমত, অকল মেইনছ অৰিয়েণ্টেড কণ্টেণ্ট, ঠিক আছে। ইয়াত আমি অকল মেইনছ অৰিয়েণ্টেড কণ্টেণ্ট ডিছকাছ কৰিম, লগতে আনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগে, নজনা আনচাৰবোৰ কেনেকৈ লিখিব লাগে, সেইখিনি কথা আমি এই পাৰ্টিকুলাৰ প্ৰগ্ৰামটোত ডিছকাছ কৰিম। যদি ইয়াৰ বিষয়ে আপোনালোকে বিতংকৈ জানিব বিচাৰিছে, এই পাৰ্টিকুলাৰ নাম্বাৰত হোৱাটছআপ বা কল কৰি ল'ব পাৰে, ঠিক আছে। চাওক, ইয়াৰ প্ৰাইচটো এতিয়া আপোনাৰ মানে কম হৈ আছে, কিন্তু ফিউচাৰত যদি মই দেখি পাওঁ যে বহুত বেছি ডিমাণ্ড বাঢ়ি গৈছে তেতিয়াহ'লে মেবি প্ৰাইচ বাঢ়িও যাব পাৰে। সেইটো কাৰণে আপোনালোকে মানে জল্দি এইটো লৈ ল'ব লাগে, ঠিক আছে। নেক্সট কথা হ'ল, যদি আপোনালোকে ভাবিছে যে এইবাৰৰ প্ৰিলিমছটো নহয় আমাৰ, ঠিক আছে, এইবাৰৰ প্ৰিলিমছটো নহয়, মেবি মোৰ কনচেপচুৱেল ক্লিয়াৰিটিৰ দৰকাৰ আছে বা এনেকুৱা ধৰণৰ কিবা এটা কথা, তেতিয়াহ'লে আপুনি আমাৰ যিটো ফাউণ্ডেশ্যন কোৰ্চ আছে সেই ফাউণ্ডেশ্যন কোৰ্চটো কনচিডাৰ কৰিব পাৰে। হোৱাট উইল বি দ্য কোৱালিটি? মেইনছৰ কাৰণেও কৈছোঁ যে কোৱালিটি কি হ'ব, এই পাৰ্টিকুলাৰ ইউটিউব চেনেলতে আপোনালোকে বহুতখিনি ক্লাছেছ আপলোড হৈ আছে, সেইখিনি চাই পিনে আপোনালোকে নিজে ডিচাইড কৰিব। মই নকওঁ যে আল্টিমেটলি আমি বেষ্ট পঢ়াওঁ, হেন পঢ়াওঁ তেন পঢ়াওঁ, আপুনি নিজে ডিচাইড কৰক। যদি আপোনাৰ বেষ্ট লাগিছে সেইটো, ঠিক আছে, আমাৰ কণ্টেণ্ট আপোনালোকে আমাৰ পাৰ্টিকুলাৰ ৱেবছাইটত চাব পাৰে, এই ৱেবছাইট, ঠিক আছে। ৱেবছাইটত গৈ পিনে কণ্টেণ্ট চাওক, যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এই পাৰ্টিকুলাৰ নাম্বাৰটোত যোগাযোগ কৰি
আপোনালোকে এই মেইনছৰ ফাউণ্ডেশ্যনৰ কোৰ্চৰ বিষয়ে আৰু বিতংকৈ জানিব পাৰে ঠিক আছে আৰু মই প্ৰিলিমছৰ যিটো ৰিজাল্টৰ কথাটো মই আপোনালোকক লগত ডিছকাছ কৰিলোৱেই ঠিক আছে থেংক ইউ ছ' মাছ আমি বেলেগ এটা ভিডিঅ'ত লগ পাম যদি কিবা আপোনাৰ ছাজেশ্যনছ আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে থেংক ইউ